মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কি শিকিম? স্বৰবৰ্ণমালা ইয়ানি অফলা। অফলাবিলাক আমি সলসলীয়াকৈ পঢ়া আৰু লিখাটো শিকিম। আৰু কি শিকিম চোৱা, আমি স্বৰৰ কাৰ চিহ্নবিলাক আমি শিকিম। স্বৰবৰ্ণমালাৰ কাৰ চিহ্নবিলাক আমি শিকিম। এতিয়া চোৱা, আমি কি শিকিম? প্ৰথমতে স্বৰে অ। এইটো কি কোৱাচোন? এইটো স্বৰে অ। তাৰপিছত এইটো কি? স্বৰে আ। তাৰপিছত এইটো কি? হস্ৰ ই। তাৰপিছত এইটো কি? দীৰ্ঘ ই। তাৰপিছত হস্ৰ উ। এইটো দীৰ্ঘ উ। টো ৰি। এ। ঐ। উ। ঔ। এইখিনি যে আমি পঢ়িলোঁ, সেইটোত কি, এইবিলাকক কি কোৱা হয়? এইটো স্বৰবৰ্ণমালা, মানে অফলা। ইয়াক অফলা বুলি কোৱা হয় আৰু স্বৰবৰ্ণমালা বুলি কোৱা হয়। তোমালোকে যিকোনো শব্দ বা বাক্য গঠন কৰিবলৈ হ'লে এই বৰ্ণমালাখিনি লাগিব। স্বৰবৰ্ণমালা আৰু ব্যঞ্জনবৰ্ণমালা দি আমি বিভিন্ন শব্দ, বাক্য, আমি কথা কওঁতে এইখিনি আমি বৰ্ণমালা ব্যৱহাৰ কৰি কথাবিলাকো আমি কওঁ। তাৰপিছত চোৱা, আমি কি শিকিম? ব্যঞ্জন বৰ্ণমালা, মানে ক ফলা। ক ফলাত কি আছে? ক, খ, গ, ঘ, পিছত ঙ। তাৰ পিছৰ লাইনত কি আছে চোৱা, সেইটো হ'ল গোটেইখিনি ক, খ, গ, ঘ, ঙখিনি কি কোৱা হয়? ক বৰ্গ। তাৰপিছত আহিল প্ৰথম চ। প্ৰথমতে কি আছিল? প্ৰথম চ। দ্বিতীয়া চ। বৰ্গীয়া জ। ঝ, নিয়। এইখিনি কি কোৱা হয়? চ বৰ্গ। এইখিনি ক বৰ্গ। এই শাৰীত যিমানখিনি আছে ক বৰ্গ। এইখিনি যিমানখিনি আছে চ বৰ্গ। তাৰপিছতো কি? মূৰ্ধন্য ত, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঢ, মূৰ্ধন্য ণ। এতিয়া আমি যিখিনি পঢ়িলোঁ সেইটো কি কয়? ত বৰ্গ। কি বুলি কোৱা হয় কোৱাচোন? ত বৰ্গ। এইবিলাক এই লাইনৰ যিমানখিনি আছে ইয়াক কোৱা হয় ক বৰ্গ। তাৰপিছত আহিল প্ৰথম চ বৰ্গ। তাৰপিছতো কি আহিল? ত বৰ্গ। তাৰপিছত দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। এইখিনি কি বৰ্গ? দন্ত্য ত বৰ্গ। তাৰপিছত প, ফ, ব, ভ, ম। তাৰপিছত অন্তস্থ জ, ৰ, ল, ৱ,
তালিবীয়া খ মূৰ্ধন্যা খ দন্ত্যা খ হ ক্ষীয় দৰেৰ ধৰেৰ অন্তস্থ অ বেজান্ত অনুসাৰ বিসৰ্গ চন্দ্ৰবিন্দু। তোমালোকে ব্যঞ্জন বৰ্ণশিলী ভালকৈ পঢ়িলানে? লাহে লাহে আকৌ পঢ়ি যোৱা। আকৌ পঢ়াই দিমনে? ব'লা আমি আকৌ পঢ়িম। কি ক খ গ ঘ উঙ প্ৰথম চ দ্বিতীয়া চ বৰ্গীয়া জ ঝ নিয় মূৰ্ধন্যা ট মূৰ্ধন্যা ঠ মূৰ্ধন্যা ড মূৰ্ধন্যা ঢ মূৰ্ধন্যা ন ত থ দ ধ দন্ত্যা ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱাব তালিবীয়া খ মূৰ্ধন্যা খ দন্ত্যা খ হ ক্ষীয় দৰেৰ ধৰেৰ অন্তস্থ বেজান্ত অনুসাৰ বিসৰ্গ চন্দ্ৰবিন্দু। আমি এতিয়া কি শিকিলোঁ? স্বৰবৰ্ণ অ ফলা আৰু ব্যঞ্জন বৰ্ণ ক ফলা। তোমালোকে ভিডিঅ'টো চলাই চলাই বাৰে বাৰে আঙুলি দেখুৱাই বা কাঠ পেঞ্চিল দেখুৱাই ধুনীয়াকৈ লাহে লাহে পঢ়ি যাবা। তাৰপিছত আমি কি শিকিম এতিয়া চোৱা। আমি এতিয়া অ আ লিখিবলৈ শিকিম। তোমালোকে কাঠ পেঞ্চিল এডাল লৈ লোৱা। এতিয়া চোৱা আমি লিখোঁ আহা। ইয়াত লিখিম, কি লিখিম? স্বৰবৰ্ণমালা মানে অ ফলাবিলাক আমি লিখি যাম। চোৱা অ। এতিয়া অ লিখিবা। তোমালোকে কি কৰিবা? এনেকুৱা মাক ক'বা বাকচ বনাই দিবলৈ। বাকচ বনাই বাকচৰ ভিতৰত অ আ হস্ৰ ই দীৰ্ঘ ই এনেকুৱা লিখিবা। এতিয়া আমি অ লিখিম চোৱা। এটা গোল দিলোঁ, গোল শূন্য গোল দি এনেকুৱাকৈ লৈ গ'লোঁ ওপৰত। তাৰপিছত হ'ল তুচৰে অ। বুজি পালানে? তাৰপিছত আকৌ গোল এটা দি এনেকুৱাকৈ ওপৰ পিনে উঠাই ল'লে চৰে আ।
বুজি পাইলানে? স্বৰে আটো স্বৰে আ। ইয়াত আৰু এটা লাখুটি দিলে কি হ'ব? স্বৰে আ। সেই একেধৰণে কি কৰিব? আৰু এটা গোল দিবা তলপিনে আকৌ স্বৰে নিলিখি আমি আধা লিখিম। স্বৰৰ আধা লিখি এনেকৈ তলপিনে এটা লাখুটি লগাই দিম। কি হ'ল? হস্ৰ ই। কি হ'ল? হস্ৰ ই। তাৰপিছত আকৌ গোল এটা দি আকৌ স্বৰৰ নিচিনা লিখি তাৰপিছত আমি এনেকৈ আনি আকৌ এই ওপৰ পিনে উঠাই দিলোঁ। উঠাই লাখুটি এডাল দি তাৰপিছত এয়া চোৱা। এতিয়া কি হ'ল? দীৰ্ঘই ওপৰ পিনে এনেকুৱা দি দিবা, দীৰ্ঘই। সেইটো কি হয়? দীৰ্ঘই। তাৰপিছত কি আছে? তাৰপিছতো চোৱা, লাখুটি এডাল দিম, দি আকৌ স্বৰৰ নিচিনা স্বৰৰ নিচিনা এনেকৈ গোল হৈ যোৱা নাই? এনেকৈ ওপৰ পিনে উঠাই দিলোঁ। হস্ৰ উ। তাৰপিছত কি আছে? দীৰ্ঘ উ। দীৰ্ঘটো এনেকুৱা লাখুটি এডাল দিবা। লাখুটি দি স্বৰৰ নিচিনা এনেকুৱা কৰি ওপৰ পিনে উঠাই দিলোঁ। তাৰপিছত দীৰ্ঘ উ। দীৰ্ঘ উ আকৌ এই মাজৰ পৰা এনেকুৱা এটা লাখুটি আনি আকৌ দি দিবা। হ'ল দীৰ্ঘ উ। বুজি পালানে? হস্ৰ উ দীৰ্ঘ উ। তাৰপিছত আহিল কি? ৰি। সেয়া চোৱা, গোল দিলোঁ। গোল দি এতিয়া গোলটো এনেকুৱা দি ওপৰ পিনে উঠাই ল'লোঁ। তাৰপিছত আৰু এটা দিলোঁ। তাৰপিছত এনেকুৱা উঠালোঁ। তাৰপিছত লাখুটি এডাল দি দিলোঁ। লাখুটি এডাল দি ইয়াৰ পিছত এনেকুৱা বাকচ এটা বনাই দিম। এয়া চোৱা কেনেকুৱা কি হ'ল? এতিয়া ৰি। কি হ'ল? ৰি। ৰি লিখিলানে তোমালোকে? ৰি লিখি লোৱা। ৰি অ আ হস্ৰ ই দীৰ্ঘ ই হস্ৰ উ দীৰ্ঘ উ ৰি। লিখিলা ৰি? ৰি লিখি তাৰপিছত এতিয়া আমি আকৌ এনেকুৱা গোল এটা দিম। গোল দি লাখুটি। এতিয়া আমি নিচিনা ওপৰ পিনে নুঠাওঁ, লাখুটি এডাল দিম। এয়া লাখুটি এডাল দিলোঁ। হৈ গ'ল? এতিয়া নিচিনা নহয়, এটা গোল দিলোঁ, দি লাখুটি দিলোঁ। লাখুটি দি কি কৰিলোঁ? এনেকুৱা দি এনেকুৱা দিলোঁ। তাৰপিছত আকৌ এটা গোল দিলোঁ, গোল দি তাৰপিছত এনেকৈ কৈ আকৌ এনেকুৱাকৈ উঠাই দিলোঁ। কি হ'ল? ঐ। তাৰপিছত আহিল উ। আকৌ গোল এটা দি দিলোঁ। এনেকুৱা লৈ স্বৰে হোৱা নাই আধা চোৱা। তাৰপিছত ইয়াত আকৌ আৰু এটা গোল দেখিলা? এতিয়া আমি কি কৰিম? স্বৰৰ নিচিনা ওপৰ পিনে লৈ যাম। ঐ উ। তাৰপিছত আমি কি লিখিম? ঔ। আকৌ গোল এটা দিছোঁ। গোল দি আকৌ মাজত আৰু এটা গোল দিলোঁ। দি স্বৰৰ নিচিনা আমি ওপৰ পিনে উঠাই দিলোঁ। ওপৰ পিনে উঠাই এয়া চোৱা। হ'ল? ঐ উ অ। এতিয়া আমি কি শিকিম চোৱা? এতিয়া আমি শিকিম ক খ। ব্যঞ্জন বৰ্ণমালা মানে ক ফলাবিলাক আমি শিকিম। ক ফলাত কি আছে? প্ৰথমতে আছে ক। আমি কি কৰিম? লাখুটি এডাল দিম। লাখুটি এডাল দিলোঁ। তাৰপিছত আনিলোঁ বেকাকৈ আৰু এটা লাখুটি। তাৰপিছত নি এই লাখুটিৰ লগত মিলাই দিলোঁ। কি হ'ল? ব। তাৰপিছত ইয়াৰ পৰা আনি এনেকুৱা লগাই দিলোঁ। শূন্য। ক। খটো চোৱা। খটো এনেকৈ শূন্য দিলা, দি ওপৰ পিনে উঠালোঁ। উঠাই আকৌ তলপিনে স্বৰৰ নিচিনা চোৱা। আকৌ খ। হৈছেনে? খ। খটো বুজি পাইছা? এতিয়া আহিল গ। গটো আমি শূন্য নিদি এনেকুৱা এয়া দিলোঁ গ। আকৌ আনি এইপিনে আনি লাখুটি গ। গ বুজি পালা? আহিল ঘ। ঘ কেনেকৈ লিখিম? এনেকুৱা শূন্য দি এটা শূন্য দি এইপিনে আহি আকৌ এইপিনে আহি আকৌ এইপিনে উঠাই দিলোঁ ঘ। ঘটো বুজি পাইছা? তাৰপিছত আমি এটা দিম লাখুটি।
লাখুটি দি এই হচৌ নিচিনা ওপৰ পিনে উঠাই দিলোঁ কি হ'ল এনেকুৱা দিলে হচৌ আমি এনেকুৱা নিদি ইয়াত আকৌ শূন্য এটা দি ওপৰ পিনে কেনে হ'ল উঙ তাৰপিছত আহিল প্ৰথম চটো কি লিখিম প্ৰথম চ আমি লাখুটি এডাল দিছোঁ দি এইপিনে আহি এই লাখুটিত লগাই দিলোঁ প্ৰথম চটো বুজি পালানে লিখাচোন তোমালোকে প্ৰথম চটো প্ৰথমতে কি কৰিবা এনেকুৱা লাখুটি দিবা দি আনি এনেকুৱা গোল লগাই হৈ গ'ল প্ৰথম চ তাৰপিছতো দ্বিতীয় চটো কেনেকুৱা লিখিম চোৱা প্ৰথমতে লাখুটি এডাল আনিলোঁ তাৰপিছত আনি কি কৰি দিলোঁ লগাই দিলোঁ ইয়াতে তাৰপিছত ইয়াতে আনি এটা এইয়া দ্বিতীয় চ হৈ গ'ল বৰ্গীয়া জ কেনেকৈ লিখিম আকৌ এনেকুৱা লাখুটি এডাল দিলোঁ দি তাৰপিছত আমি এইপিনে লৈ যাম বৰ্গীয়া জ এইপিনে লৈ গৈ চৰাইৰ নিচিনা ওপৰ পিনে উঠাই দিম তাৰমানে চৰাইৰ লগত বহুতো মিল আছে বৰ্গীয়া জ হৈ গ'ল ঝ কি লিখিম ঝ এনেকুৱা লাখুটি আকৌ আনি সেইটোত লগাই দিম বন্ধ কৰি দিম বাকচটোক এয়া ঝ হৈ গ'ল তাৰপিছত কি আছে এয়া শূন্য দি আমি লাখুটি দি দিছোঁ নিয় প্ৰথম চ দ্বিতীয় চ বৰ্গীয়া জ ঝ নিয় তাৰপিছত কি আহিব চোৱা কোৱাচোন এতিয়া আহিব মূৰ্ধন্য ট লাখুটি এডাল দিলোঁ লাখুটি এডাল দি এনেকুৱা আনি আমি এই তাতে গোল দি দিলোঁ মূৰ্ধন্য ট হ'ল মূৰ্ধন্য ঠটো কেনেকুৱা লিখিম চোৱা মূৰ্ধন্য ঠ এনেকুৱা আনি ওপৰ পিনে উঠাই দিলে কি হ'ব এইটো শূন্য দিলে ইয়াত ওপৰ পিনে উঠাই দিলে স্বৰেয় কিন্তু আমি শূন্য নিদি এনেকৈ আনি এনেকুৱা আনি আকৌ লগাই দিম মূৰ্ধন্য ঠ হৈ গ'ল মূৰ্ধন্য ড কেনেকুৱা চোৱা এটা লাখুটি আনি এয়া গোল এইখিনি গোলকৈ আনিলে এয়া মূৰ্ধন্য ঢটো চোৱা মূৰ্ধন্য ঢ আনি লাখুটিৰ লগত এয়া মূৰ্ধন্য ঢ আৰু মূৰ্ধন্য ন গোল্লু দিলোঁ দি এনেকুৱা আকৌ ওপৰ পিনে উঠাই দিলে কি হ'ব স্বৰেয় হৈ যাব কিন্তু ওপৰ পিনে নুঠাই আমি কি কৰিম এটা লাখুটি দি দিম এয়া মূৰ্ধন্য ন বুজি পাইছা তাৰপিছতো কি আছে দন্তীয়া ত এতিয়া দন্তীয়া ত চোৱা কেনেকুৱা লিখিম আকৌ এটা গোল দি আমি কি কৰিম এই ওপৰ পিনে উঠাই দিম স্বৰেয়ৰ নিচিনা হৈ গ'ল এতিয়া এইপিনে লাখুটি দিলে কি হৈ যাব স্বৰেয় কিন্তু লাখুটি নিদিলে কি হ'ব দন্তীয়া ঠ চোৱা গোল এটা দিলোঁ এয়া স্বৰেয়ৰ নিচিনা এইপিনে উঠাই দিলে কি হৈ যাব দন্তীয়া ট এইপিনে নুঠাই আমি আকৌ সেইপিনে লৈ যাম আকৌ লৈ গৈ এয়া দন্তীয়া ঠ বুজি পালা দন্তীয়া ঠ তাৰপিছত আছে দন্তীয়া ড কেনেকুৱা লিখিম লাখুটি আনি আমি যে দন্তীয়া ড মানে কি আমি যদি এয়া চোৱা দন্তীয়া ড এটা লাখুটি আনিলোঁ আনি আকৌ ওপৰ পিনে উঠালোঁ আকৌ তল পিনে নমাই দিলোঁ দন্তীয়া ড হৈ গ'ল দন্তীয়া ঢ কেনেকুৱা হ'ব লাখুটি আৰু এটা লাখুটি ওপৰ পিনে আকৌ এইটো নি লগাই দিলোঁ দন্তীয়া ধ আৰু ইয়াৰ পিছত কি আহিব দন্তীয়া ন চোৱাটো গোল দিছোঁ নহয় গোল দিয়াৰ পিছত আমি তল পিনে লৈ গ'লোঁ এনেকুৱা যদি আমি এনেকুৱা লৈ যাওঁ কি হ'ব ত হ'ব বা স্বৰেয় কিন্তু এনেকুৱা নকৰি আমি ওপৰ পিনে এটা লাখুটি আনি এই তাতে লগাই দিলোঁ দন্তীয়া ন হৈছে এতিয়া চোৱা প কেনেকুৱা হ'ব এনেকুৱা
অঁ দুটা লাখুটি এইপিনৰ পৰা এটা লাখুটি আহিল, এইপিনৰ পৰা এটা লাখুটি আনি আমি এই দুটাকে কি কৰিম লগ লগাই দিম প হৈ গ'ল। প বুজি পাইছা? ফ ফ কেনেকুৱা হ'ব? ফ হ'ল এটা লাখুটি আনিলোঁ এইপিনে, আকৌ এটা লাখুটি আনিলোঁ, তাৰপিছত আৰু এটা লাখুটি ওপৰ পিনে কিনি লৈ গ'লোঁ। ফ এয়া ফ। তাৰপিছততো চোৱা কি হ'ব? ব। তাৰপিছত কি আহিব? প ফ পিছত ব আহিব। এয়া লাখুটি এডাল ল'লোঁ, আৰু এডাল লাখুটি ল'লোঁ, আৰু এডাল লাখুটি নি দুটাই মিলাই দিলোঁ ব। ভ ভ কেনেকুৱা হ'ব? গোল দিবা, গোল দিয়াচোন, গোল দিয়া গোল দিয়া গোল দিয়া, এনেকুৱা এনেকুৱা ওপৰ পিনে লৈ যোৱা, আকৌ ওপৰ পিনে তল পিনে লৈ আহা, আকৌ এনেকুৱা লৈ যালোঁ ভ। হৈছেনে ভটো? অঁ ভ লিখিলা। এতিয়া ম লিখিবা। চোৱা ম কেনেকৈ লিখিবা? এনেকুৱা লাখুটি এডাল আনিলোঁ, তাৰপিছত আৰু এডাল লাখুটি আনিলোঁ, ইয়াত গোল এটা কৰি দিলোঁ, তাৰপিছত নি লৈ 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 এইডাল লগাই দিলোঁ ম। হৈছেনে ম? তাৰপিছত আহিল প ফ ব ভ মৰ পিছত কি আহিব কোৱাচোন? অন্তস্থ জ। অন্তস্থ জ এয়া লাখুটি, এডাল লাখুটি, তাৰপিছত আৰু এডাল গ'ল, আৰু এডাল ওপৰ পিনে গ'ল, অন্তস্থ জ। বুজি পাইছা? অন্তস্থ জ। তাৰপিছত আহিল ৰ। ৰ এনেকুৱা আকৌ লাখুটি আহিল, তাৰপিছত আৰু এটা লাখুটি, তাৰপিছত আৰু এটা লাখুটি, এয়া হ'ল ৰ। তলত ভিতৰত পেটটো কাটি দিলোঁ, এটা লাখুটিৰে তাৰ পেটটো পাককৈ কাটি দিলোঁ ৰ। এতিয়া আহিল ল। ল কেনেকুৱা হ'ব? গোল দিলোঁ, আকৌ গোল গোল দিছোঁ, এনেকুৱা আনিলোঁ, এনেকৈ লৈ গ'লে কি হ'ব? দন্ত্য ত হৈ যাব, স্বৰে হৈ যাব। কিন্তু আমি এনেকুৱা নানো, এনেকুৱা লৈ গ'লোঁ, আকৌ তাত এটা গোল দিয়াচোন, গোল দিয়া গোল দিয়া, এইখিনিত গোল দিবা, এনেকুৱা গোল দি আকৌ পকাই আমি এনেকুৱা লৈ গ'লোঁ ল। হৈছেনে? বুজি পাইছানে ধুনীয়াকৈ? ল ৱাব ব। এতিয়া মানে ৱাব ব লিখা ব। লাখুটি এডাল ল'লোঁ, তাৰপিছত আৰু এটা লাখুটি, তাৰপিছত নি আমি এই লাখুটিৰ লগত লগাই দিলোঁ ৱাব ব। ৱাব বৰ পিছত কি হ'ব? ৱাব বৰ পিছত তালিবীয়া খ। আমি এনেকৈ পকাই আনিলোঁ, ইয়াত দিলোঁ গোল, তাৰপিছত আকৌ লৈ গ'লোঁ, ইয়াত দিলোঁ আৰু এটা গোল, দুটা গোল, তাৰপিছত এনেকুৱা এয়া তালিবীয়া খ। তালিবীয়া খৰ পিছত মূৰ্ধন্য খ। লাখুটি এডাল আনিলোঁ, তাৰপিছত আৰু এটা লাখুটি, তাৰপিছত আৰু এটা লাখুটি, তাৰপিছত নি এই ওপৰ পিনে উঠাই দিলোঁ তালিবীয়া খ, মূৰ্ধন্য খ। মূৰ্ধন্য খ পিছত কি হ'ব? দন্ত্য খ। লাখুটি এডাল ল'লোঁ, তাৰপিছত এনেকুৱা আনি এনেকুৱা ল'লোঁ, দন্ত্য খ। বুজি পালা? দন্ত্য খ। হ হটো চোৱা, গোল দিলোঁ, গোল দি গোল দি গোল দি আমি এনেকুৱা আনিলোঁ, ওপৰ পিনে ল'লে কি হ'ব? স্বৰে হৈ যাব, ত হৈ যাব, কিন্তু ওপৰ পিনে নিনি আমি আকৌ এটা এনেকুৱা লাখুটি এটা দিলোঁ হ। হ ক্ষীয়। ক্ষীয়টো চোৱা, ক্ষীয় হ'ল লাখুটি এডাল ল'লোঁ, আমি গোল দি দিলোঁ, এইপিনে আনি ক্ষীয়, তাৰপিছত আৰু এটা গোল, তাৰপিছত এনেকুৱা আনি তলপিনে লৈ যোৱা, ওপৰ পিনে উঠোৱা, আনি আকৌ গোল দিয়া, ইয়াত আকৌ তাত গোল দিয়া, ক্ষীয় হৈ গ'ল ক্ষীয়। তাৰপিছত আহি দৰে ৰ। চোৱা দৰে ৰ, দৰে ৰ। দৰে ৰ কি? দৰে ৰটো এটা লাখুটি ৰ'বা মই। তাৰপিছতো কি? ক্ষীয়ৰ পিছত কি হ'ব? দৰে ৰ। দৰে ৰ আমি এটা লাখুটি ল'ম, তাৰপিছত লাখুটিৰ মাজত কি কৰিম? স্বৰেৰ এইটো গোল লগাই দিম দৰে ৰ। দৰে ৰ। বুজিলা? দৰে ৰ তাত তলত এটা গোল, তলত এটা গোল দিলে দৰে ৰ, আৰু ইয়াতো মুচি দিলে মূৰ্ধন্য ড হৈ যাব। এইটো গোলটো মুচি দিলে মূৰ্ধন্য ড, আৰু গোলটো দিলে দৰে ৰ। তাৰপিছতো ধৰে ৰ। ধৰে ৰটো এটা আমি লাখুটি বান্ধিম, লাখুটি লৈ তাৰপিছত তলপিনে উঠাই এনেকুৱা ওপৰ পিনে উঠাই গোল দি দিলোঁ, তাতে শূন্য দি দিলোঁ ধৰে ৰ।
ধৰেৰত গুল্লুটো মুচি দিলে মূৰ্ধন্য ধ হ'ব আৰু গুল্লুটো দিলে এই তাতে বিন্দু এটা দিলে কি হ'ব ধৰেৰ। তাৰপিছত আহিল অন্তস্থ, এটা লাখুটি ল'লোঁ ৰ'বা। অন্তস্থ এনেকুৱা লাখুটি এডাল ল'বা, তাৰপিছত এনেকৈ টানা, তাৰপিছত আকৌ এনেকৈ টনা, তাৰপিছত আকৌ এনেকৈ টনা, হৈছে অন্তস্থ। বেজেন্ত, বেজেন্ত আকৌ গুল্লু দিম, গোল দি তাৰপিছত আমি এনেকৈ আনিম, আনি আকৌ হৈছে বেজেন্ত। অনুসাৰ লাখুটি দিবা, এনেকুৱা বেঁকাকৈ লাখুটিটো দিবা, এই লাখুটিটো বেঁকাকৈ দিবা, দি গোল অনুসাৰ। তাৰপিছত আহিল বিসৰ্গ, বিসৰ্গ মানে দুটা শূন্য, এটা শূন্য এটা শূন্য, বিসৰ্গ। তাৰপিছত কি চন্দ্ৰবিন্দু, এয়া গোল বেঁকা গোল এটা এয়া চোৱা কেনেকুৱা দিলোঁ, এটা গোল দি গোলৰ আধাটো দিলোঁ, আধা দি ওপৰ পিনে কি এটা শূন্য, চন্দ্ৰবিন্দু। তোমালোকেতো এতিয়ালৈকে ইমান ধুনীয়াকৈ লিখিব পাৰিছা, ধুনীয়াকৈ এনেকুৱাকৈ লিখা। তাৰপিছত আমি কি শিকিম চোৱা, এতিয়া কাৰ চিহ্নবিলাক আমি শিকিম, স্বৰচিহ্নৰ কাৰ চিহ্নবিলাক আমি শিকিম। এয়া চোৱা কাৰ চিহ্ন, স্বৰে স্বৰে আই কি হয়, কি চিন হয়, আকাৰ। স্বৰে আই আকাৰ। হস্ৰ ইয়ে হস্যিকাৰ, হস্যিকাৰটো বৰ্ণৰ কি হয় আগত বহে, আৰু দীৰ্ঘইয়ে কি হয় দীৰ্ঘিকাৰ। হস্যৌৱে হস্যুকাৰ, দীৰ্ঘৌৱে দীৰ্ঘুকাৰ, ৰিয়ে ৰিকাৰ, একাৰ, ঐয়ে ঐকাৰ, ঊয়ে কি হ'ব ঊকাৰ, ঔৱে ঔকাৰ। এতিয়া আমি কি পালোঁ, স্বৰচিহ্নবিলাক পালোঁ। স্বৰবৰ্ণৰ গোটেইকেইটা স্বৰবৰ্ণৰ এটা সিহঁতৰ নিজৰ কাৰ চিহ্ন আছে, সেই কাৰ চিহ্নবিলাক আমি ভালকৈ পঢ়িলোঁ। তাৰপিছত চোৱা এটা বৰ্ণৰ লগত যোগ হ'লে কাৰ চিহ্নবিলাক, তেনেহ'লে উচ্চাৰণটো আমি কেনেকৈ কৰিব পাৰিম, কেনেকৈ কৰা যায়, উচ্চাৰণটো বেলেগ বেলেগ হৈ যায়, কাৰ চিহ্নবিলাক লাগিলে বেলেগ বেলেগ হৈ যায়। এতিয়া চিন নাই, খত কোনো চিন নাই, তেনেহ'লে কি আমি পঢ়িম খ। এতিয়া খত যদি আমি আকাৰ চিনটো লগাই দিওঁ তেনেহ'লে কি হ'ব খা, কি পঢ়িম আমি খত আকাৰ খা। তাৰপিছত খত যদি আকৌ হস্যিকাৰ চিহ্নটো লগাই দিওঁ কি হ'ব, খত হস্যিকাৰে খি। হস্যিকাৰটো সদায় বৰ্ণৰ আগত বহে, যিটো তুমি হস্যিকাৰ দিবা তাৰ আগত বহিব। খত যদি আকৌ দীৰ্ঘিকাৰ লগাওঁ তেনেহ'লে কি হ'ব, খত দীৰ্ঘিকাৰে খি, তেনেহ'লে আমি উচ্চাৰণটো এনেকৈ পঢ়িব লাগিব খি। খত হস্যিকাৰ দিলেও খি বুলি পঢ়িব লাগিব, খত দীৰ্ঘিকাৰ দিলেও খি বুলি পঢ়িব লাগিব। তাৰপিছত খত হস্যুকাৰ, খত হস্যুকাৰ দিলে কি, খত হস্যুকাৰে খু। তাৰপিছত খত কি দীৰ্ঘৌ, দীৰ্ঘৌৱে দীৰ্ঘুকাৰ, এতিয়া দীৰ্ঘুকাৰ লাগিলে কি হ'ব খু। তাৰপিছতো আহিল খত কি ৰিকাৰ, ৰিয়ে ৰিকাৰ, ৰিকাৰ লগালে কি হ'ব খ্ৰী, খ্ৰী বুলি উচ্চাৰণ কৰিব লাগিব। এতিয়া খত একাৰ, একাৰ দিলে কি হ'ব খত একাৰে খে। আকৌ খত যদি আমি ঐকাৰ লগাওঁ তেনেহ'লে কি শব্দ উচ্চাৰণটো হ'ব, উচ্চাৰণটো আমি কেনেকৈ বহিব লাগিব, খত একাৰ দিলে খে, আকৌ খত ঐকাৰ দিলে খৈ,
যেনেকৈ আখৈ। খত উকাৰ দিলে কি হ'ব? খু। খত ঔকাৰ দিলে কি হ'ব? খৌ। কেনেকুৱা পঢ়িব লাগিব? তোমালোকে দেখিছানে? আকাৰবিলাক চিহ্নবিলাক যিমানেই পৰিৱৰ্তন হৈ যায় তেতিয়া আমাৰ কি পঢ়াৰ হেৰিটো বেলেগ বেলেগ হৈ যায়। তাৰমানে উচ্চাৰণটো কি হয়? বেলেগ বেলেগ হৈ যায়। এতিয়া ইয়াত দি আছে গ। গ দি গত আকাৰ দিলে কি হ'ব? গত আকাৰ লিখিলে কি উচ্চাৰণ কৰিব লাগিব? চোৱা, গত আকাৰ দিলে কি হ'ব? গা। গত হস্যিকাৰ দিলে কি হ'ব? গি। চোৱা, গত কি দিম? হস্যিকাৰ। গত হস্যিকাৰ দিলে কি? গি। এতিয়া চোৱা, এইটো কোঠাত কি হ'ব? গত দীঘিকাৰ। গত দীঘিয়ে দীঘিকাৰ লগালে কি হ'ব? গত দীঘিকাৰ কি হ'ব? তেতিয়া গত দীঘিকাৰ লগালে উচ্চাৰণটো গি। গত হস্যুকাৰ লগালে কি হ'ব? গু। গত দীঘুকাৰ লগালে এতিয়া আমি গত কি লিখিম? গ দীঘুকাৰ কি হ'ব? গু। গত ৰিকাৰ কি হ'ব? গ্ৰী। এনেকুৱাকৈ তোমালোকে গোটেইখিনি চাৰ্টবিলাক এটা এটাকৈ লিখি ল'বা। এতিয়া ৰৰ কোঠাটোত ৰ লিখিবা। লৰ কোঠাটোত লত হস্যিকাৰ, লত আকাৰ, লত দীঘিকাৰ, লি এনেকুৱাকৈ লিখি ল'বা। মই তোমালোকক পঢ়াই দি আছোঁ, তাৰপিছত কি কৰিবা? তোমালোকে লিখি ল'বা। তাৰপিছত কি লগাব দিছে? গত একাৰ। এতিয়া আমি লিখিম গত কি দিম? একাৰ। একাৰ দিলে কি হ'ব? গে। গত একাৰ দিলে আমি উচ্চাৰণ কৰিব লাগিব গে। তাৰপিছত গত ঐকাৰ। ঐকাৰ দিলে কি হ'ব? গৈ। গত তাৰপিছত কি হ'ব? তাৰপিছতো কি হ'ব? গত ഊকাৰ। ഊকাৰ দিলে গু। গত উকাৰ দিলে তাৰ উচ্চাৰণটো কি হ'ব? গু। তাৰপিছতো কি আছে? গত ঔকাৰ। ঔকাৰ দিলে কি হ'ব? গৌ। গত ঔকাৰ দিলে কি হ'ব? তাৰ উচ্চাৰণটো আমি এনেকৈ গৌ কৰিব লাগিব। এতিয়া আহিল ম। মটো চোৱা, ম লিখিলোঁ। মত কি দিব লাগিব? ইয়াত আকাৰ। আকাৰ দিলে মত আকাৰ লাগিলে কি হ'ব? মা। মত হস্যিকাৰ দিলে কি হ'ব? মি। মত কি লগাব লাগিব এতিয়া? মত চোৱা, দীঘিকাৰ। দীঘিকাৰ লাগিলেও কি হ'ব? তাৰ উচ্চাৰণটো মি হ'ব। মত হস্যুকাৰ দিলে কি হ'ব? মত। এতিয়া মত কি লিখিম আমি? হস্যুকাৰ, মু। ইয়াত কি লিখিম? এইটো কি হ'ল? দীঘৌৰ কোঠা। দীঘৌৱে দীঘুকাৰ। তেনেহ'লে কি হ'ব? মত দীঘুকাৰ। মত দীঘুকাৰ দিলে মত দীঘুকাৰ মু। মত ৰিকাৰ, মৃ। তাৰপিছত ম দিলোঁ। মত কি হ'ব? একাৰ। একাৰ দিলে কি হ'ব? তাৰ উচ্চাৰণটো কোৱাচোন কি হ'ব? মে। মত আকৌ ম লিখিলোঁ। মত কি দিম এতিয়া? ঐকাৰ, মই। আকৌ ম লিখি তাত কি দিম? উকাৰ। তেনেহ'লে কি হ'ব? মু। মত আকৌ কি লিখিম? ম লিখিলোঁ। মত ঔকাৰ দিলোঁ, মৌ।
হ'লনে? একাৰ ঐকাৰ যিমান স্বৰচিহ্ন চব লগাই কি হ'ল? মত আকাৰ দিলে মা, মত হচিকাৰ দিলে কি হ'ব? মি, মত দীঘিকাৰ দিলে মি, মত হচুকাৰ দিলে মু, মত দীঘুকাৰ দিলে মু, মত ৰিকাৰ মৃ, মত একাৰ মে, মত ঐকাৰ কি হ'ব? মই, মত উকাৰ মু, মত ঔকাৰ কি হ'ব? মৌ। বুজি পালানে তোমালোকে? এতিয়া আমি কি লিখিম? ৰ। এতিয়া ৰ আহিল। ৰ দি আমি কি লিখিব পাৰিম? ৰ দি চোৱা। ৰত প্ৰথমে লিখিম আকাৰ আহিল ৰত, আকাৰ দিলে ৰা। ৰ আকৌ লিখিম চোৱা ৰ, ৰ। ৰত কি? হচিকাৰ। বৰ্ণৰ আগত হয়। হচিকাৰটো বৰ্ণৰ আগত হয়। ৰি। ৰ দীঘিকাৰ। ৰি, দীঘিকাৰটো বৰ্ণৰ পিছত হয়। ৰ আকৌ ৰ লিখি ৰটো ৰ তলত হচুকাৰ। হচুকাৰটো বৰ্ণৰ তলত বহে। ৰত দীঘুকাৰ। ৰত দীঘুকাৰ ৰু। ৰত কি আছে? ৰিকাৰ। কি হ'ব? ৰি। মত নহয় চৰি ৰ লিখিছোঁ। ৰত এতিয়া কি হ'ব? একাৰ। ৰত একাৰ দিলে কি হ'ব? ৰে। ৰত কি দিম? কি চিহ্ন লাগিব এতিয়া? ঐকাৰ, ৰৈ। তাৰপিছতো আকৌ ৰ লিখিলোঁ। ৰ লিখি কি হ'ব? ৰত কি চিহ্ন লাগিব ইয়াত? চোৱাচোন। এতিয়া ৰত উকাৰ চিহ্ন লাগিব। এইটো উকাৰ চিহ্ন লাগিব। আকৌ ৰ লিখিলোঁ আমি। ৰত ঔকাৰ। ইয়াত কি হ'ব? ৰত ঔকাৰ। ৰত ঔকাৰ দিলে ৰৌ। ৰৌ মাছ। ৰৌ দিয়ে ৰত ঔকাৰ দিলে ৰৌ। ৰৌ মাছ তোমালোকে খাই পাইছানে? ৰৌ মাছ ভজা খাবলৈ বহুত ভাল লাগে ন? ল। তাৰপিছত আহিল ল। ল দি আমি চোৱা। ল দি আমি কি কৰিম এতিয়া? কাৰ চিহ্নবিলাক লত লগাম। এতিয়া লত আকাৰ দিলে কি হ'ব? লা। লত আকাৰ দিলে লা। লত হচিকাৰ দিলে লি। লত কি কৰিম? দীঘিকাৰ দিম। দীঘিকাৰ দিলে কি হ'ব? লি। লত হচুকাৰ দিলে লু। লত দীঘুকাৰ দিলে লু। লত ৰিকাৰ দিলে কি হ'ব? লি। লি, লি এনেকুৱা শব্দটো হ'ব। লত ৰিকাৰ। লত ৰিকাৰ দিলে লি। ল এতিয়া লত কি লাগিব? একাৰ। একাৰ। লে। লত ঐকাৰ। লৈ। ঐকাৰ। লৈ। লত উকাৰ। লু। উকাৰ। লত ঐকাৰ। 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 লৈ। বুজি পালানে? ইমানখিনি ধুনীয়াকৈ তোমালোকে ধুনীয়াকৈ বাকচত লিখি লোৱা। লাহে লাহে লিখা। মই লাহে লাহে লিখাই দিছোঁ। মোৰ লগতে লিখি যোৱা। তাৰপিছত লাহে তোমালোকে আগতে বুজি লোৱা। তাৰপিছত গৈ লিখিবা। ঠ। তাৰপিছতো আমি কি লিখিম? ঠ। এয়া চোৱা ঠ। ঠত কি দিলোঁ? আকাৰ। কি হ'ব? ঠা। ঠ আকৌ ঠ লিখিলোঁ। ঠত কি হ'ব? ঠত হচিকাৰ দিলে ঠি।
থত আমি কি লগাম আকৌ লিখিম থত কি হ'ব এতিয়া দীৰ্ঘিকাৰ থত দীৰ্ঘিকাৰ দিলে আকৌ কি হ'ব তাৰপিছত নেক্সটটো কি আছে থত হচৌকাৰে হচুকাৰ থত হচুকাৰে থু থত থ লিখিলোঁ থত এতিয়া কি হ'ব দীৰ্ঘৱে দীৰ্ঘুকাৰ থু থত কি হ'ব ৰিকাৰ থ্ৰী থত একাৰ থে কি হ'ব একাৰ থে থত ঐকাৰ থৈ থত ঐকাৰ দিলে থৈ হ'ব আমি কেনেকুৱা পঢ়িব লাগিব থৈ থত আকৌ থ দিলোঁ থ চোৱা থত উকাৰ দিলে কি পঢ়িব লাগিব আমি থু থ লিখিলোঁ আকৌ ইয়াত কি দিম থত ঔকাৰ দিলে কি পঢ়িব লাগিব থৌ চোৱা বৰ্ণবিলাকত যিটো কাৰ লাগিছে তাৰ উচ্চাৰণবিলাকো বেলেগ বেলেগ হৈ আছে ব এতিয়া আহিল ব লিখিলোঁ বত কি হ'ব আকাৰ বা বত হচিকাৰ বি ব দীৰ্ঘিকাৰ বি ব হচুকাৰ বু ব এতিয়া কি আছে দীৰ্ঘুকাৰ কি হ'ব দীৰ্ঘুকাৰ দিলে বু আকৌ ব লিখিলোঁ বত কি দিলোঁ ৰিকাৰ বৃহৎ বৃষম সেইটো হ'ব বত ব লিখিলোঁ বত একাৰ দিলে কি হ'ব বে ছাগলী যেনেকৈ বে কৈ থাকে সেইটো বে ব ঐকাৰ দিলে বৈ ব ওকাৰ বু আকৌ ব লিখি তাত ঔকাৰ দিলে কি হ'ব কি আমি পঢ়িম বত ঔকাৰ দিলে বৌ আমি বৌ বুলি নকওঁ তাৰপিছত চোৱা হ আহিল হত আকাৰ দিলে হত আকাৰ হাত হাতী হ লিখিলোঁ হত হচিকাৰ কি হ'ব হি হ দীৰ্ঘিকাৰ কি হ'ব হি হত হচুকাৰ হু হ লিখা হ দীৰ্ঘুকাৰ হু হ ৰিকাৰ হ্ৰি হত একাৰ হে হত ঐকাৰ এতিয়া কি লগাম হত ঐকাৰ দিলে ঐকাৰে হৈ হ উ দি উকাৰ হু হত উকাৰে হু তাৰপিছত হত কি হ'ব পিছত ঔ হয় ঔকাৰ হ'লে ঔকাৰ লাগি হত ঔকাৰ দিলে কি হ'ব হৌ তাৰপিছত আহিল দন্ত্য ন এতিয়া আমি লিখিম দন্ত্য নত আকাৰ দিলে না দি কি হয় নাক নাও দন্ত্য ন হচিকাৰে নি দিলে কি হ'ব নত হচিকাৰ তাৰপিছত দন্ত্য ন তাত দীৰ্ঘিকাৰ কি হ'ব আকৌ নি আকৌ দন্ত্য নত এতিয়া কি হ'ব
হস্যৌৱে হস্যুকাৰ নু। দন্তীয় ন লিখিলোঁ, দন্তীয় নত দীঘুকাৰ কি হ'ব নু। আকৌ দন্তীয় ন লিখিলোঁ, দন্তীয় নত কি হ'ব ৰিয়ে ৰিকাৰ, ৰিকাৰ লাগিলে কি হ'ব নৃ। ন একাৰ, নত একাৰ দিলে কি হ'ব নে। নত ঐকাৰ নৈ, নৈ। নত ঊকাৰ নু। নত ঔকাৰ নৌ। তাৰপিছত চোৱা এতিয়া কি আহিল, এতিয়া কি বৰ্ণৰ লগত যোগ লাগিব, এতিয়া দন্ত্য তৰ লগত তত আকাৰ দিয়া আছে। তাৰ পিছৰখিনি আমাক কৰিবলৈ দিছে, বোলো আমি কৰি লওঁ পিছৰখিনি। দন্ত্য তৰ তাত আকাৰ পিছত কি হ'ব হস্যিকাৰ, দন্ত্য তত হস্যিকাৰ দিলে কি হ'ব তি, তিনি, তিমি, এইবিলাক দন্ত্য তত হস্যিকাৰ লাগিব। আকৌ দন্ত্য ত কি হ'ব হস্যিকাৰ পিছত দীঘ্ঘিকাৰ, দীৰ্ঘইয়ে কি হয় দীঘ্ঘিকাৰ তি। তাৰপিছতো তত হস্যুকাৰ, হস্যুৱে হস্যুকাৰ দিয়া আছে। তাৰপিছতো কি হ'ব দন্ত্য তত হস্যুকাৰ পিছত দীৰ্ঘৌৱে দীৰ্ঘুকাৰ তু। তাৰপিছত কি আছে তত ৰিকাৰ ত্ৰি। তাৰপিছত তত একাৰ দিলে কি হ'ব তে। তত ঐকাৰ তৈ। তত উকাৰ তু। দন্ত্য তত ঔকাৰ দিলে ঔৱে কি হয় ঔকাৰ, দন্ত্য তত ঔকাৰ দিলে কি হ'ব তৌ। তাৰপিছত আহিল মূৰ্ধন্য ট, মূৰ্ধন্য টত আকাৰ দিলে টা। মূৰ্ধন্য তত হস্যিকাৰ দিলে টি। টিক টিক বুলি কোৱা হয় না, টিক টিক ঘড়ীটোৱে কি কৰে টিক টিক বুলি শব্দ কয়, সেইটো টি। তত দীঘিকাৰ দি আছে, তাৰপিছতো কি লিখিব লাগিব তত মূৰ্ধন্য তত হস্যুকাৰ টু। মূৰ্ধন্য তত দীঘুকাৰ টু। মূৰ্ধন্য তত ৰিকাৰ ট্ৰি। মূৰ্ধন্য তত কি হ'ব একাৰ দিলে কি হ'ব তে। মূৰ্ধন্য তত এতিয়া মূৰ্ধন্য ত লিখিলোঁ, মূৰ্ধন্য তত কি হ'ব ঐয়ে ঐকাৰ তৈ। মূৰ্ধন্য ত দিলোঁ, মূৰ্ধন্য তত কি হ'ব উকাৰ দিলে টু। মূৰ্ধন্য তত ঔকাৰ দিলে কি হ'ব টৌ। এতিয়া চোৱা বৰ্ণবিলাক একেই, কিন্তু তাৰ লগত যেতিয়াই আমাৰ কি হয় কাৰ চিহ্নবিলাক বহে, বেলেগ বেলেগ কাৰ চিহ্ন বহাৰ লগে লগে কি হয় বৰ্ণবিলাকৰ আমি উচ্চাৰণবিলাকো বেলেগ বেলেগ হৈ যায়। এতিয়া তোমালোকে কাৰ চিহ্নবিলাকতো বুজি পাইছা, তাৰ লগত বহিলে তাৰ উচ্চাৰণটো তোমালোকে ভালকৈ জানি পাইছা। বাৰে বাৰে কি কৰিবা ভিডিঅ'টো চলাই তোমালোকে পঢ়ি থাকিব। তাৰপিছততো নেক্সট আছে চোৱা, ইয়াত স্বৰ চিহ্নবিলাক দিয়া আছে, স্বৰ চিহ্নবিলাক ইয়াত দিয়া আছে আৰু বৰ্ণ দিয়া আছে। তোমালোকে সান মিহলিকৈ দিয়া আছে, এতিয়া মিলাব লাগিব। প্ৰথমতে আছে উৱে উকাৰটো ক'ত আছে চোৱা, উকাৰটো ক'ত আছে ক'ত আছে ক'ত আছে ক'ত আছে ক'ত আছে এয়া উকাৰ। এতিয়া উৱে কি হ'ব উকাৰটো ক'ত আছে আমি মিলাই লওঁ তোমালোকে মিলোৱা, কিতাপটো ওলাই লোৱা, মিলোৱা, এয়া উকাৰ দেখিছা। এতিয়া উৱে কি হয় এইটো উকাৰ। তাৰপিছতো কি বৰ্ণ আছে চোৱা কি কি বুজি পাইছানে এইটো কি আছে
এ কি হ'ব একাৰ একাৰটো ক'ত আছে চাওঁ এতিয়াতো এইটো কি হয় আকাৰ ঐকাৰ উকাৰ দীঘিকাৰ এইটো হস্যিকাৰ একাৰ ক'ত আছে একাৰটো ইয়াত এ দি কি হ'ব একাৰটো ক'ত এয়া চোৱা একাৰ তাৰপিছত কি বৰ্ণ আছে হস্যই হস্যইয়ে হস্যিকাৰটো ক'ত থাকিব চোৱা হস্যিকাৰ এয়া হস্যিকাৰটো ইয়াতে তাৰপিছত দীৰ্ঘৌ হস্যইৰ পিছত হস্যৌ আছে এইটো কি আছে হস্যৌৱে হস্যুকাৰটো ক'ত আছে চাওঁ এতিয়া আমি হস্যুকাৰটো কাৰ চিহ্ন ক'ত আছে চাই লওঁ ৰ'বা ক'ত আছে এইটো ক'ত আছে ক'ত হস্যুকাৰটো এয়া হস্যুকাৰ এতিয়া আমি ক'ত মিলাম হস্যুকাৰটো আনি ক'ত মিলাম হস্যুকাৰটো এয়া হস্যুকাৰ বুজি পাইছা তাৰপিছত ৰিকাৰটো ক'ত আছে ৰিকাৰ আমি ৰিকাৰটো আনি ইয়াত মিলাই দিম ৰিকাৰ বুজি পালা আয়ে কি হয় আকাৰ চিহ্নটো ক'ত আছে একেবাৰে ওপৰত চিহ্নটো আকাৰ দীৰ্ঘইয়ে দীৰ্ঘিকাৰটো ক'ত আছে চোৱা ক'ত আছে এয়া দীৰ্ঘিকাৰটো এইখিনি এইটো দীৰ্ঘিকাৰ নহয় মিলাই দিছোঁ তাৰপিছত এইটো তাৰপিছত এইটো এইখিনি এনেকুৱা ওপৰ পিনে উঠাই দিলে এইটো হৈ যায় ঔৱে ঔকাৰটো চোৱা ঔকাৰটো ক'ত একেবাৰে লাষ্টত ঔকাৰটো আছে ঔকাৰটো একেবাৰে লাষ্টত ঔকাৰ দীৰ্ঘৌৱে কি দীৰ্ঘুকাৰটো ক'ত আছে এয়া দীৰ্ঘুকাৰ তাৰপিছত লাষ্ট কি ৰৈ গ'ল একেবাৰে শেষত ঐকাৰটো চোৱা গোটেইখিনি মিলি গ'ল চব হস্যিকাৰ এয়া ঐকাৰ আনি ক'ত লগাই দিলোঁ আমি এয়া ঐকাৰ বুজি পাইছা এইখিনি তোমালোকে ধুনীয়াকৈ মিলাই ল'বা তাৰপিছত আমি কি কৰিম এতিয়া চোৱা আগতে আমি বৰ্ণ এটা বৰ্ণত লগ লাগি তাৰপিছত উচ্চাৰণটো কেনেকুৱা হয় আমি দেখিলোঁ এতিয়া তোমালোকৰ দুটা কি দিছে বৰ্ণ দিছে দুটা বৰ্ণৰ লগত কাষ চিহ্নবিলাক লগাই এতিয়া তাৰ উচ্চাৰণবিলাক কেনেকুৱা হ'ব চোৱা স্বৰে আই কি আকাৰ স্বৰচিহ্ন দি কি হৈছে কিছুমান শব্দ গঠন কৰা হৈছে যেনেকৈ ক আকাৰ কা মূৰ্ধন্য ট ক আকাৰ কা ট কা টকা তাৰপিছত প্ৰথম চ ক তাত আকাৰ কা চকা তাৰপিছত কি আছে মত আকাৰ মত আকাৰ মা হস্যইয়ে হস্যিকাৰ দি চোৱা ৰ আকাৰ ৰা দন্তীয়া তত হস্যিকাৰে তি কি হ'ল ৰা আৰু তি কি হ'ল ৰাতি তাৰপিছতটো কি আছে দ্বিতীয় চ তাত আকাৰ চা দন্তীয়া ত তাত হস্যিকাৰ কি হ'ল ছাতি তাৰপিছতটো কি আছিলে দ্বিতীয় চত আকাৰে চা দন্তীয়া ত তাত হস্যিকাৰ তি ছাতি বৰ্গীয় যত আকাৰে যা প তাত হস্যিকাৰ পি যা পি প্ৰথম চ তাত হস্যিকাৰ চি মূৰ্ধন্য ঠত হস্যিকাৰে ঠি চিঠি দীৰ্ঘইয়ে তাৰপিছৰ বৰ্ণটো কি আছে দীৰ্ঘইয়ে কি চিন বহে দীৰ্ঘইয়ে কি হয় দীৰ্ঘিকাৰ এতিয়া দীৰ্ঘিকাৰ দি দীৰ্ঘইকাৰ দি চোৱা দীৰ্ঘইকাৰ দি হত আকাৰে হা দ্বিতীয় তত দীৰ্ঘিকাৰে তি কি হ'ব
হাতী তত দীঘিকাৰ লাগিলেও তি হয়, তত হচিকাৰ দিলেও তি। কিন্তু তত হচিকাৰটো বৰ্ণৰ আগত বহে, তত দীঘিকাৰটো বৰ্ণৰ শেষত বহে। সেইটো মনত ৰাখিবা তোমালোকে। বত আকাৰে বা, ৰত দীঘিকাৰে ৰি, বাৰি। প্ৰথম চ, কত দীঘিকাৰে কি, চকী। পত আকাৰে পা, দন্ত্য নত দীঘিকাৰে নি, পানী। হস্যৌ, হস্যৌৱে হস্যুকাৰ। প্ৰথম চ, কত হস্যুকাৰে কু, চকু। মত হস্যুকাৰে মু, খ, মুখ। ফত হস্যুকাৰে ফু, ল, ফুল। দন্ত্য স, তাত হস্যুকাৰে খু, খ, সুখ। দীৰ্ঘৌ, এতিয়া আহিল কি, দীৰ্ঘৌৱে কি, দীৰ্ঘুকাৰ। দীৰ্ঘুকাৰ দিছো কি হ'ব, পত দীৰ্ঘুকাৰ দিলে কি হয়, পু। আৰু ব কি হ'ব, পূব। মত দীৰ্ঘুকাৰে মু, লত আকাৰে লা, মূলা। পত দীৰ্ঘুকাৰে পু, বৰ্গীয়া যত আকাৰে যা, পূজা। দন্ত্য সত দীৰ্ঘুকাৰে সু, তত আকাৰে তা, সূতা। ৰি, ৰিয়ে আহিল ৰিকাৰ। পত হচিকাৰে পি, তত ৰিকাৰে ত্ৰি। তত ৰিকাৰ লাগিলে কি হ'ব, তাৰ উচ্চাৰণটো ত্ৰি, পিতৃ। মত আকাৰে মা, দন্ত্য তত ৰিকাৰে ত্ৰি, মাতৃ। গত ৰিকাৰে গৃ, হ, গৃহ। মত ৰিকাৰে মৃ, গ, মৃগ। তাৰপিছত কি আহিল চোৱা, এ কি হ'ব, একাৰ। একাৰ দি শব্দ চোৱা, খত একাৰে খে, ল, খেল। তত একাৰে তে, ল, তেল। মত একাৰে মে, ল, মেল। বত একাৰে বে, ল, বেল। ঐ, তাৰপিছতো চোৱা কি আছে, ঐয়ে ঐকাৰ। ঐকাৰ দি শব্দ চোৱা, গ, ৰত ঐকাৰে ৰৈ, গৰৈ। মত আকাৰে মা, কত ঐকাৰে কৈ, মাকৈ। বৰ্গীয়া যত আকাৰে যা, কত ঐকাৰে কৈ, জাকৈ। খত আকাৰে খা, লত ঐকাৰে লৈ, খালৈ। তাৰপিছত কি আহিল, ৱে কি হয়, ঊকাৰ। ঊকাৰ দি শব্দ চোৱা, পঢ়ো আহা। বৰ্গীয়া যত উকাৰে জু, তত আকাৰে তা, জোতা। মত উকাৰে মু, যত আকাৰে যা, মোজা। পত উকাৰে পু, মূৰ্ধন্য নত আকাৰে না, পুনা। মত উকাৰে মু, দন্ত্য নত আকাৰে না, মুনা।
তাৰপিছত কি আহিল চোৱা ঔকাৰ ঔৱে কি হয় ঔকাৰ ঔকাৰ দি শব্দ আমি পঢ়োঁ মূৰ্ধন্য ট কত ঔকাৰে কৌ টক কৌ দন্ত্য নত ঔকাৰে নৌ কত আকাৰে কা নৌকা প্ৰথম চত ঔকাৰে চৌ কত আকাৰে কা চৌকা দন্ত্য সত ঔকাৰে সৌ কত আকাৰে কা সৌকা ইয়াত তোমালোকক কি দিছে ছবিবিলাক দিছে ছবিবিলাকৰ নাম দিছে নামৰ আকৌ কি কৰিছে কাৰ চিহ্নবিলাক দিয়া নাই আমি কাৰ চিহ্নবিলাক লগাব লাগিব চোৱা ইয়াত এইটো কি হয় মূলা এইটো তোমালোকে মূলা খাইছানে পাচলি মূলা তেনেহ'লে কি হ'ব মত কি হ'ব দীৰ্ঘকাৰ এয়া দীৰ্ঘকাৰ মু তাৰপিছত লত কি দিব লাগিব আকাৰ লত আকাৰ দিলে কি হ'ব মূলা বুজি পাইছানে ইয়াত এইটো কি আছে কি চৰাই চোৱাচোন এইটো হ'ল বগলী এতিয়া ব গ ল কি হ'ব দীৰ্ঘিকাৰ বগলী হ'ল বগলী ল দীৰ্ঘিকাৰ বগলী এইটো কি আছে কোৱাচোন এইটো চকী চকী ইয়াত কি হ'ব কত দীৰ্ঘিকাৰ দিলে কি হ'ব চকী খালী ঠাইখিনি আমাৰ কাৰ শব্দ বহাব লাগিব য'ত য'ত খালী ঠাই আছে তাত আমি কাৰ চিহ্নবিলাক বহাব লাগিব এতিয়া এইটো কি হ'ল এইটো কি কোৱাচোন কুকুৰা কুকুৰা হ'বলৈ হ'লে আমি কি কৰিব লাগিব ক আছে ইয়াত কি হ'ব কত হচুকাৰ কু কত হচুকাৰে কু কুকুৰ এতিয়া কুকুৰ এইটো কুকুৰ নহয় কুকুৰা কি হ'ব ৰত আকাৰ দিলে কুকুৰা তাৰপিছত ইয়াত এইটো কি আছে চোৱা কি হয় এইটো সূতা এইটো কি হয় সূতা দন্ত্য সত কি হ'ব দীৰ্ঘকাৰে সু দন্ত্য তত কি হ'ব আকাৰ দিলে তা তেনেহ'লে কি হ'ল সূতা এইটো কি চাইছানে এইটো কি শহাপহু হ আছে কি লগাব লাগিব শহা হ'বলৈ আকাৰ লগাব লাগিব কত লগাব লাগিব হৰ পিছপিনে কি লগাব লাগিব আকাৰ এতিয়া কি হ'ল শহা হ'ল সেইটো দেখিছা তোমালোকে বিহু সময়ত যে কি হয় ঢুলীয়াবিলাকে কি কৰে এইটো লৈ কি হয় পেঁপা বজায় নহয় তেনেহ'লে কি হ'ব পেঁপা শব্দটো হৈছেনে পদ একাৰ দিলেহে পেঁপা হয় তেনেহ'লে কি লাগিব পদ একাৰ পদ আকাৰ হ'ল পেঁপা তাৰপিছত ইয়াত কি আছে চোৱা এইটো কি হয় শিয়াল তালিব খ অন্তস্থ আছে এতিয়া তালিব খত কি দিলে কি কাৰ দিলে সি হ'ব তালিব খত হচিকাৰ দিলে কি হ'ব তাৰ উচ্চাৰণটো সি হ'ব আল অন্তস্থত আকাৰ দিলে আ হ'ব এতিয়া শিয়াল এইটো কি হয় মকৰাটো দেখি পাইছা ঘৰত চুকে কোণে থাকে বাঁহ বনাই মকৰাই জাল যে গুঠে মকৰা কিন্তু ইয়াত কি আছে মকৰ লিখা আছে মকৰা হ'বলৈ কি হ'ব লাগিব কি দিব লাগিব কি চিহ্ন দিব লাগিব আকাৰ চিহ্ন ৰত আকাৰ মকৰা তাৰপিছত কি আছে এইটো চিলনীত চলন আছে প্ৰথম চত কি দিলে চি হ'ব প্ৰথম চত হচিকাৰ দিলে চি ল দন্ত্য নত কি দিব লাগিব চিলনী হ'বলৈ এতিয়া নত দীৰ্ঘিকাৰ দিলে এতিয়া কি হ'ল চিলনী বুজি পাইছা তাৰপিছত কি আছে এইটো কি কোৱা বিচনী আমাৰ গৰম লাগিলে আমি বিচনীৰে বিচো নহয় কি হ'ব ইয়াত বচন আছে বচন
কি কাৰ চিহ্ন লাগিব? বত। কি চিহ্ন লাগিলে বি হ'ব? কোৱাচোন। বত হস্যিকাৰ দিলে কি হ'ব? বত হস্যিকাৰ দিলে তাৰ উচ্চাৰণটো বি। বিচন। এতিয়া নত দীৰ্ঘিকাৰ দিলে নি। বিচনী। বুজি পাইছানে? কাৰ চিহ্ন বহাই বহাই সুন্দৰকৈ ধুনীয়াকৈ তোমালোকে কি কৰিবা? ঘৰত আৰু প্ৰেক্টিছ কৰিবা আৰু ভালকৈ প্ৰেক্টিছ কৰিবা। আকাৰ হস্যিকাৰ দি শব্দ গঠন কৰিবা আৰু পঢ়িবা। তেনেহ'লে আজিলৈ ইমানেই। তোমালোকে ভালকৈ পঢ়িবা। বাই বাই।